Hello, good evening, friends. মই লাইভত আকৌ আহিছোঁ। লাইভ আহিছোঁ আপোনালোকৰ ওচৰত দিল্লীৰ পৰা। কি খবৰ? সকলোৰে ভালে আছেনে? আহক কোনে কোনে আছে। আজি মই দিল্লীৰ হোটেলত আছোঁ। মাক লৈ আহিছিলোঁ ফুৰাবৰ কাৰণে। মোৰ লগত আজি মাও আছে, অকল ময়ে নাই। আৰু আপোনালোকৰ দুই এটা কথা পাতোঁ, এক্সপিৰিয়েঞ্চৰ বিষয়ে কওঁ। দুই এটা এক্সপিৰিয়েঞ্চ মানে জাৰ্ণি লাইফৰ কিছুমান কথা পাতোঁ। মই 10 তাৰিখে আহিছিলোঁ গুৱাহাটীৰ পৰা দিল্লী, আৰু দিল্লীৰ পৰা অযোধ্যা গ'লোঁ। আৰু অযোধ্যাত ৰাম মন্দিৰত দৰ্শন কৰিলোঁ, হনুমান মন্দিৰ দৰ্শন কৰিলোঁ, আৰু তেনেকৈ চাবলগীয়া দুই এটা আছিলে বহুত মন্দিৰ, গোটেইখিনি কৈ যাম বাৰু। সকলোতে দৰ্শন কৰিলোঁ। তাৰপিছত এই যাত্ৰা পথত আজিলৈকে যিমানখিনি এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে লাইভ চাই আছেনে বাৰু? যদি আছে জনাবচোন। মোৰ মাৰ কেনেকুৱা লাগিলে মা কৈ যাওকচোন। আপোনাৰ কেনেকুৱা? গাটো বেয়া আছিলে মাৰ বিশেষকৈ ইমাৰ্জেঞ্চি মই কৈ লৈছোঁ, মানে ইমাৰ্জেঞ্চিকৈ মাক প্ৰগ্ৰেম কৰিব লগা হ'ল, অযোধ্যা দেখাব লগা হ'ল। কাৰণটো মই কৈ দিছোঁ যে মোৰ মাৰ মানে সদায় পেট বিষাই থাকে অলপ অলপকৈ। কেতিয়াবা মায়ে কয় যে মোৰ বুকুখন বিষাইছে বুলি কয়, কেতিয়াবা পেটটো খামুচ মাৰি ধৰিছে বুলি কয়, কেতিয়াবা লেট্ৰিন ভাল নহয় বুলি কয়। যিহেতু মাৰ 91 ইয়াৰ্ছ ৰানিং, মানে 91 বছৰ চলি আছে মাৰ। আৰু মাৰ মানে তেনেকৈ সৰু সুৰা বেমাৰ হৈ থাকে। আৰু 6-7 মাহৰ আগতে আমাৰ যিহেতু ST মানুহ, আমি চিডুল কাষ্টৰ হয়, আৰু আমাৰ চাংঘৰ হয়। যিহেতু আমি দেউৰী কাষ্টৰ হয়, গতিকে চাংঘৰ থাকেই। আৰু চবৰে আমাৰ ট্ৰেডিশ্যনেল, আমাৰ কালচাৰ, আমি গৌৰৱ, আমি প্ৰাউড কৰোঁ। আৰু সেয়া মায়ে মানে চাংঘৰৰ পৰা কিবা এটা বয়স হৈছে যেতিয়া, হ'ব লগা থাকিলে, চবৰে তেনেকুৱা হয়েই নহয়, মাও তেনেকৈ সেই চাংঘৰৰ পৰা পৰিলে। আৰু পৰাৰ পিছত মানে কঁকাল ইমান বেছি দুখ পালে, যিটো মায়ে তাৰমানে সম্পূৰ্ণ মানে বেড ৰেষ্ট থাকিব লগা হৈছিলে 2-3 মাহ। ভাগ্য ভাল যে মোৰ মা মানে আজি খোজকাঢ়িব পৰা হৈ আছে। বেড ৰেষ্ট থকা মানুহগৰাকীয়ে আজি খোজকাঢ়িব পৰা হৈছে আৰু অযোধ্যা ৰাম মন্দিৰ চাব পৰা হ'ল। সেইটো এটা মোৰ কাৰণে খুব ভাল কথা। তাৰপিছত মই কাহিনীটো কৈ আছোঁ, মানে মাক লৈ কিনে এয়া লাইভ আহিছোঁ। আৰু মাৰ স্মৃতিখিনি, মাৰ লগত লাইভত অহাখিনি মোৰ গোটেই জীৱনে থাকি যাব। আৰু আপোনালোকৰ ওচৰত কথাখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ মাৰ বিষয়ে। আৰু মায়ে মানে সেই কঁকাল তেনেকৈ হোৱাৰ পিছৰ পৰাই তাৰমানে ইটো সিটো হৈ থাকে। তাৰপিছত মায়ে তেনেকৈ কৈ থাকে, ট্ৰিটমেণ্ট চলি থাকে, তাৰপিছতে ট্ৰিটমেণ্ট হৈ থাকে কণ্টিনিউ। তাৰপিছত মায়ে মানে পটককৈ ইটো সিটো হৈছে বুলি কোৱা দেখি মই সকলো ইনভেষ্টিগেশ্যন কৰিলোঁ। আৰু সকলো ইনভেষ্টিগেশ্যন কৰাৰ পিছত ওলালে যে মাল্টিপুল গলব্লাডাৰ ষ্টন। এতিয়া মাল্টিপুল গলব্লাডাৰ ষ্টন, ডক্টৰ ছাৰ্জনৰ লগত কথা পাতিলোঁ। ছাৰ্জনে ক'লে যিমান পাৰে অপাৰেশ্যন কৰি দিলে ভাল হ'ব, যিহেতু বেছি হোৱাৰ আগতে, যদিহে সদায় বিষাই থাকে। কিন্তু এটা কথা, মা যিহেতু বহুত শকতটো মানে 80 কেজিমান হ'ব। চাবচোন আমাৰ মা কিমান শকত। তাৰপিছতে মাৰ ৱেইট বেছি। তাৰপিছতে তেনেকৈ প্ৰেছাৰো কেতিয়াবা বেছি হয়, কেতিয়াবা কম হয়। আকৌ চুগাৰ বাৰু এতিয়ালৈকে দেখা দিয়া নাই, থাইৰয়ড তেনেকুৱা বিশেষ নাই বাৰু। তাৰপিছতে গতিকে গোটেইখিনি নৰ্মেলেই আহিছে। ECG, আল্ট্ৰাচাউণ্ড চবখিনি মই কৰিলোঁ। মানে কিনো হৈ থাকে আৰু সেইটো বুলি মই গোটেইখিনি পৰীক্ষা কৰিলোঁ। কৰাৰ পিছত মানে এটাই বেমাৰ ওলালে, বাকী চব নৰ্মেল ওলালে। এটাই বেমাৰ ওলালে, গলব্লাডাৰ ষ্টন, আৰু সেইটো মাল্টিপুলকৈ ওলাইছে। তাৰপিছত এতিয়া ডক্টৰে কৈছে পাৰিলে অপাৰেশ্যন কৰি দিয়ক, কিন্তু বয়স বেছি হোৱাৰ কাৰণে, ৱেইট বেছি হোৱাৰ কাৰণে, গতিকে ভালকৈ আকৌ এবাৰ পৰীক্ষা কৰিব লাগিব বুলি ক'লে। 2 দিনমান মানে যদি বিষোৱা নাই, 2 দিনমান আকৌ এবাৰ ৰৈ আকৌ বিষালে পৰীক্ষা কৰিব ক'লে। আৰু মোৰ মাক ক'লোঁ যে পৰীক্ষা এটা কৰি কিনে আকৌ অপাৰেশ্যনটো কৰিয়ে দিওঁ নেকি। মায়ে ক'লে যে মোৰ ইচ্ছা আছিলে যে মোৰ মা বহুত এক্টিভ হয়। মোৰ মা একদম সাংঘাতিক এক্টিভ হয়।
আৰু সাংঘাতিক এক্টিভ মানে বহুত বেছি এক্টিভ মানে আগতে কেইবাবাৰো মানে ধৰ্ণা দিব আহিছিলে দেউৰী অট'নমাছ কাউন্সিলৰ মানে সংগ্ৰামী বুঢ়ী বুলি ক'ব লাগিব সংগ্ৰামী মহিলা মানে দেউৰী অট'নমাছ কাউন্সিলৰ কাৰণে দিল্লীত আহি কিনে যন্ত্ৰ মন্ত্ৰত বোলে কি ক'ত দিছিলে কওকচোন আপুনি ক'ত আহিছিলে কি দেখিলে যন্ত্ৰ মন্ত্ৰলৈ আমি যেতিয়া প্ৰথম ইয়াত ধৰ্ণা দিবলৈ আহিছিলোঁ আম্বেদকাৰ ভৱনত 4 দিন থাকিলোঁ তাৰপিছত যিমানবোৰ চাব লগা সেইবোৰ চালোঁ চাই মেলি আকৌ মাজতে যে ক'লে যে ইয়াত হেৰি আছে নহয় এই ৰাণা দেউৰীয়ে ক'লে যে ইয়াত বোলে হেৰিয়া ৰাজভৱন আছে ক'ত বোলে হেৰি আগ্ৰা তাজমহল যে তাজমহল চাব লাগে আৰু বোলে মমতাজৰ তাজমহল দেখিব খাচী বৃন্দাবন দেখিব মথুৰা দেখিব খুৰী আপুনি যাওঁনে মই ৰেডি তাৰপিছত হুলাবাই মোলা তেনেকৈ গৈ মেলি সেইকণ মানে চাই মেলি আহিলোঁ অহাৰ পিছত বহুদিন হ'ল আৰু তেনেকৈ সেইদিনত মোবাইল নাই কিবা এটা নাই দৌৰি আনিব নোৱাৰিলোঁ তাৰপিছত তেনেকৈ অকৰা মকৰাকৈ ধৰ্ণা দিয়াৰ পিছত আহি মেলি আজৰি হ'লোঁ হৈ মেলি এতিয়া লাষ্টত আকৌ মানে ৰাম মন্দিৰৰ কথা ওলাই পৰিলে আৰু TV চেনেলটো কণ্টিন মানে চাওঁৱেই আৰু মুঠতে সকলো ভাত পানী এৰি হ'লেও মই আগতে আপুনি কি চালে সেইটো কওকচোন মানে কি চালে মানে কি চালে আপুনি এই হেৰিয়া এই কি আছিলে হেৰি বজাৰ যে কি আছিলে বজাৰৰ নামবোৰ বৰ গোটেইখিনি কৈ যাওক বজাৰখন চালোঁ আৰু কেনেকুৱানো বজাৰ আৰু সেই কাশী বৃন্দাবন মথুৰা আকৌ সেই যে আগৰ যে গোপিনীসকলক কৃষ্ণই যে মেখেলাখন কাপোৰ কানিবোৰ লুকাইছিলেগৈ সেই পুখুৰীখনক চাই গ'লোঁ চাই মেলি আজৰি হ'লোঁ তাৰপিছত আকৌ সেয়া আগ্ৰাৰ কথা কৈছোঁৱে তাজমহলো চালোঁ তাৰপিছত আকৌ সেই ঔৰংজেবৰ এটুকুৰা বনোৱা আছে সেইডোখৰকো চালোঁ ঔৰংজেব বনোৱা কি নাম আছিলে নামটো নাজানো মোটেই ঔৰংজেব বুলি কৈছোঁ আৰু আমি হুলাবাই মোলা আৰু আমি আৰু ঠিক আছে কৈ পঢ়িব নোৱাৰে নাজানে আৰু হিন্দী সংস্কৃতে লিখা হিন্দী আৰু সংস্কৃত লিখা এনে আপুনি কিমান পাছ মই তেতিয়া দিনত মই ভালকৈ আৰু MB পাছ MB স্কুলটো আপোনালোকৰ কি আছিলে বোলে MB বুলিয়ে আছে চৰকাৰী স্কুল মানে নাইট আছিলে ন আপুনি কৈ থাকে যে নাইট স্কুল পঢ়া বুলি নাইট স্কুলটো পিছতেহে মানে সেইটো মানে ৰেগুলাৰ আছিলে সেই ৰেগুলাৰে পঢ়িলে MBটো তাৰপিছত পাছ হৈ যোৱাৰ পিছত আৰু সেইটো গাঁৱলীয়া মানুহৰ আৰু কাম বন কৰিব লাগেই জানি আৰু এইবোৰ কাম বন কৰিবলৈ লাগিলোঁ আৰু তাতখনতো ভালকৈ জানি শুনি আজৰি হ'ব লাগিবই ফুল চুল দিব জানিব লাগিব সেইদিনা তেনেকৈ ফুল চুল দিলোঁ আৰু কাপোৰ কানি বলোঁ আৰু সৰিয়হ তুলিলোঁ মাহ তুলিলোঁ মৰণা কৰিলোঁ সেইভাগে মানে মা দেউতাৰ ঘৰত সাতোটা ককাই বাই এনেকৈ থাকিলোঁ মাৰ লগত কাম বন সকলো শিকি আজৰি হ'লোঁ হোৱাৰ পিছত অৱশেষত নাৰায়ণপুৰৰ মানে নবৌজনী নাৰায়ণপুৰৰ আছিলে নবৌজনীয়ে হেনো সিহঁতৰ ঘৰত বোৱাৰী কৰি হেনো মোক আনে হেনো নিজৰ মানে নবৌ ঘৰতে আপোনাক বিয়া পাতিব বিচাৰিছে মই চিন্তা কৰিলোঁ যে নবৌ দেউতাহঁতক সুধিলোঁ মাহঁতক সুধিলোঁ সিহঁতেও কৈছে যে ভাল ঘৰলৈ ভাল ছোৱালী গ'লে ভাল পাওঁ আৰু হুলাবাই মোলা মই সঁচাকৈ সিহঁতৰ মা দেউতাৰ কথা নেপেলাই তেনেকৈ মা দেউতাৰ কথা মতে মই বিয়া বহত্ত কৰি আহিলোঁ কাৰ ঘৰত অট'নমাছ কাউন্সিলৰ চেয়াৰমেন হেৰি এই ৰাণা দেউৰীহঁতৰ ঘৰলৈ খুৰীয়েক হৈ আহিলোঁ ৰাণা দেউৰীৰ ভনীয়েকৰ নাম কি আছিলে হেৰিয়া অমিত প্ৰভা কি হয় কোন হয় মোৰ হেৰিয়া ভতিজী অমিত প্ৰভাৰ আপুনি কি হয় খুৰী তেওঁলোকৰ ঘৰলৈ আপুনি বিয়া হৈ আহিলে তাৰপিছত আপুনি 8টা ল'ৰা ছোৱালী জন্ম দিলে তাৰপিছত মই সেই জেগাৰ পৰা শহু শাহুৱেকৰ আৰু এটা জেগাত মানে মাটি লোৱা আছিলে এই বোকপুৰ জয়পুৰ বুলি সেই বোকপুৰ জয়পুৰলৈ আহিলোঁ আহি মেলি সেইটো মানে স্থানীয় গড় হিচাপে থাকিবলগীয়া হ'লোঁ এতিয়া আপোনাৰ ঘৰটো মানে
ভোগপুৰত ভোগপুৰত নাৰায়ণপুৰ ভোগপুৰত আচ্ছা এতিয়া মই মাৰ কাহিনীখিনি ষ্টাৰ্ট কৰোঁ তাৰপিছত মা বহুত এক্টিভ আছিলে আৰু বহুত স্মাৰ্ট আছিলে মোৰ মা আৰু মাৰ মানে তাৰপিছতে মাৰ মানে সেই আগতে দেলহি চাই যোৱা দেলহি অলৰেডি চাইছে বহুতখিনি জেগা আৰু মায়ে শদিয়াতো ধুবুৰী গোটেইখিনি ফুৰিছে মানে গোটেইখিনি পৰশুৰাম কুণ্ডলৈকে মায়ে চাইছে বহুত জেগা বহুত ঠাই বহুত ফুৰিলে ইটানগৰতো আজৰিয়ে এইবোৰ অৰুণাচল ইটানগৰ ওচৰ চুবুৰীয়া ষ্টেটখিনি প্ৰায় চাইছে আৰু দেলহিতো তেনেকৈ আহিছে বুলি কৈছোঁৱেই গতিকে এতিয়া মায়ে তাৰমানে আমি 10 তাৰিখে আহিলোঁ 10 তাৰিখে আহি কিনে 11 তাৰিখে থাকিলোঁ আৰু 11 তাৰিখে থাকি আমি 12 তাৰিখে লালকিল্লা আকৌ চালে মায়ে তাৰপিছতে লালকিল্লা চালে লাষ্ট গেট চালে তাৰপিছতে কুটুব মিনাৰ চালে তাৰপিছতে ওচৰে পাঁজৰে ল'টাছ টেম্পল এইবিলাক চব চালে চোৱাৰ পিছত মা যিহেতু প্ৰথম ইচ্ছা আছিলে যে আগতে অলৰেডি চব চাইছে বুলি কৈছোঁৱেই গতিকে ইচ্ছা এটাই আছিলে যে ফ্লাইট উঠা আৰু ৰাম অযোধ্যা ৰাম মন্দিৰ চোৱা চব গাড়ী উঠিলোঁ কিন্তু মই এইটো মানে প্লেন উঠা নাছিলোঁ প্লেন মানে যোৰহাটতেহে দেখা ইয়াতো মই প্লেন দেখাই নাই বাহিবন বিতৰবন কৰোঁতেই গ'ল তাৰপিছত সেইকাৰণে এতিয়া আকৌ দ্বিতীয়বাৰ মানে মই ফ্লাইট উঠিবলৈ পালে মই স্বৰ্গ পাৰ হ'ম বুলি ভাবিলোঁ সেইকাৰণে ছোৱালীজনীকে ক'লোঁ আনেতো আৰু নিবলৈ সাধ্য নায়েই ছোৱালীজনীকে ক'লোঁ মা মোক এবাৰ ফ্লাইট উঠিবলৈ দিবানে বাৰু ছোৱালীয়ে কৈছে ৰ'ব মোৰ চাকৰিটো হেৰি হ'লে ভাল হ'লে ছুটি পালে মই লৈ যাম দে ছোৱালীয়ে ক'লে ফুলাবাই মোলা সি খোৱা দিনাখনৰ সঁচাকৈ মই আহোঁ লাগিয়ে আছেই নহয় তাৰপিছত ছোৱালীক ক'লোঁ সৰু সুৰা বেমাৰবোৰ ওলাই থাকে ওলাবই আৰু বয়সৰ লগত গৈয়ে থাকিব এইটো বয়সতে যদি মই সঁচাকৈ ৰাম মন্দিৰ নেদেখোঁ তেতিয়াহ'লে এইটো মোৰ জমৰ তালৈকে যাব নেকি এনেকেই বুলি মই ভাবিলোঁ ভাবি মেলি কোৱা গতিকে ছোৱালীয়ে লৰালৰিকৈ ছুটিখন ল'লে লৈ মেলি মোক একেবাৰে লৰালৰিকৈ অইন চাইছে মোৰ মানে আধাৰ কাৰ্ড পাহৰি আহিছোঁ মানে মোৰ মানে ইচ্ছা হৈ মানে আনন্দ পাই মানে গুচি আধাৰ কাৰ্ড পাহৰি আহিলে আহি মেলি যেতিয়া মানে ফ্লাইট উঠিবলৈ বুলি আকৌ আহিলে মানে ডাঙৰ যি কি নহওক আমাক মানে ফ্লাইটত আমাৰ আধাৰ কাৰ্ড আমি যিহেতু মোবাইলত থৈছিলোঁ গতিকে মোবাইলৰ পৰা কম্পিউটাৰত উলিয়াই কিনে মই লৈ আহিলোঁ যিহেতু মা পাহৰি আহিলে কোনো কথা নাই সেইখিনি বাৰু সমাধান হৈ গ'ল এতিয়া মানে আকৌ মই মাক ৰখাই কথাখিনি কৈ আছোঁ মাজে মাজে আকৌ মায়ে ক'ব তাৰপিছতে মায়ে মানে কি হ'ল সেয়া ইমাৰ্জেঞ্চিকৈ আহিলোঁ আহি কিনে আমি টিকেট কৰিলোঁ টিকেট কৰি কিনে লৈ আহিলোঁ দেলহিত মানে থাকি 10 তাৰিখ 11 তাৰিখে থাকি 12 তাৰিখে গোটেইখিনি দেখুৱাই পেলাই 13 তাৰিখে আমি তাৰমানে অযোধ্যালৈ বুলি আমি শ্লিপাৰত গৈছোঁ আৰু শ্লিপাৰ বাছত গৈছোঁ অযোধ্যালৈ বুলি ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে তাৰপিছত শ্লিপাৰ বাছত মা যিহেতু বয়স হৈছে গতিকে পেচাব ঘনে ঘনে পেচাব লাগে আৰু ইমানেই সৌভাগ্য আছিলে যে সেই শ্লিপাৰ বাছখনতে আমি মানে টয়লেটৰ ব্যৱস্থা আছিলে তাৰমানে বাথৰুমৰ ব্যৱস্থা আছিলে গতিকে মা নামিব লগা হোৱা নাছিলে যদিও ঘনে লাগিছিলে তেতিয়া গাড়ীৰ ভিতৰতে সকলো ফেচিলিটি আছিলে মা কষ্ট ইমান পোৱা নাছিলে কিন্তু সেয়া তেনেকৈ গৈ পেলাই আমি অযোধ্যা নামিলোঁ অযোধ্যা নামাৰ লগে হুইল চেয়াৰ আছিলে হুইল চেয়াৰ সেৱা আৰু কিছুমানে ল'ব পাৰে কিছুমানে নলয় আৰু মোৰ মাৰ কাৰণে মই ল'বই লাগিব গতিকে মই কি কৰিলোঁ মাক তাতে বহাই কিনে ডাইৰেক্ট তেওঁ ক'লে যিজন হুইল চেয়াৰ মানুহ তেওঁ ডাইৰেক্ট কৈছে যে আপোনালোকে ডাইৰেক্ট ভিতৰতে গুচি যাওক এতিয়া ৰাতিপুৱা 7টা বাজিছে 7টাৰ পৰা 9টালৈকে VIP বা ৰাতিপুৱাৰ হেৰিখিনি মানে ধুনীয়াকৈ একেবাৰে মানে ভালকৈ আৰু চাই আহিব পৰাকৈ ফেচিলিটি পোৱা যায় গতিকে আপোনালোকে দেৰি নকৰিব লগে আপোনালোকে সোমাবৰ কাৰণে আহি যাওক ট্ৰাই কৰক তাৰপিছত আকৌ ভিতৰলৈ আমাক লৈ গ'ল তাত কাউণ্টাৰ থাকে কাউণ্টাৰত তাৰমানে ৰিচিপশ্যন নিচিনা এনেকুৱা কাউণ্টাৰ থাকে কাউণ্টাৰত মানে আমাৰ গোটেই আমিতো ডাইৰেক্ট বেগ আৰু আমি দেলহিৰ পৰা গৈছোঁ যেতিয়া গোটেই বেগে চেগে লৈ গৈছোঁ ৰুম চুমটো লোৱা হোৱাই নাই গা পা ধোৱা নাই আৰু মন্দিৰত গ'লে মা সদায়তো নতুন কাপোৰ বা পবিত্ৰ হৈ যাবলৈ চবেই বিচাৰে গতিকে মানে বাছত যাওঁতে যিহেতু আমি বাথৰুম যাব লগা হৈছিলে বা নিজকে অলপ লেতেৰা নিচিনা লাগিছিলে তেতিয়া সুধিলোঁ যে আমাক ইয়াত তেনেকুৱা ৱাশ্বিং অকণমান ব্যৱস্থা কৰি দিব পাৰিব নেকি হোটেলটো পিছত ল'ম কিন্তু এট প্ৰেজেণ্টটো আমি যদি 9টাৰ ভিতৰতে যদি সোমাব লাগে তেতিয়া ইয়াতে অকণমান ৱাশ্ব কৰি কিবা কিবি ফ্ৰেছ হৈ লওঁ
ব্ৰাছ চ্ৰাছ কৰি তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আপোনালোকে ইয়াতে কৰিব পাৰে বুলি কৈ আমাক মানে তাতে কাউণ্টাৰত গোটেইখিনি বস্তু জমা দিয়াৰ পিছত আমি তাতে ফ্ৰেছ চ্ৰেছ হ'বৰ কাৰণে ফেচিলিটি তেওঁলোকে দিলে। তাৰপিছত দিয়াৰ পিছত তাত মানে আমাক মা যিহেতু বয়সীয়াল সেইটো কাৰণে মানে মাৰ আধাৰ কাৰ্ড দেখাইছিলোঁ। আধাৰ কাৰ্ড দেখাই পেলাই আকৌ তাৰ পৰা আমাক হুইল চেয়াৰ ব্যৱস্থা কৰি দিলে আৰু VVIP কাৰ্ড উলিয়াই দিলে। VVIP কাৰ্ডটো একচুৱেলি খুব সৌভাগ্য। মই ক'লোঁ যে মোৰ ইণ্টাৰনেশ্যনেল মিছেছ 2024ত মই এৱাৰ্ড লৈছিলোঁ, যিহেতু ছেকেণ্ড এলাৰ ফাইনেলিষ্ট হয়। আপোনালোকে চবেই গম পাইছে, নিউজত দিছিলোঁ এবাৰ আৰু লাইভ অহা নাছিলোঁ, আজি কৈ দিছোঁ। মই 2024ৰ মিছেছ ইণ্টাৰনেশ্যনেল 2024ৰ এৱাৰ্ড লৈছিলোঁ, ছেকেণ্ড ৰানাৰ হয়। গতিকে সেইটো কাগজটো মোৰ হাতত আছিলে আৰু সেইটো মই দেখুৱাই দিয়াৰ লগে লগে তেওঁলোকে বহুত ৰেছপন্স দিলে, ভালকৈ বিহেভিয়াৰ কৰিলে। সেইটো বুলিয়ে নহয়, প্ৰত্যেক ভক্তকে তেওঁলোকে ভাল ব্যৱহাৰ কৰে। মোক বুলি নহয় বা আপোনাক বুলি নহয়, যিমান ভক্ত আহে তেওঁ চবকে ভাল ৰেছপন্স দিয়ে, ধুনীয়া সেৱা আগবঢ়াইছে। ধুনীয়া সেৱা আগবঢ়াই অযোধ্যা ৰাম মন্দিৰত আহি সেইটো এটা মই খুব ভাল পালোঁ। আৰু আমি যিহেতু আছামৰ বুলি গম পাইছে, কাৰণ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছিলোঁ, গামোচা লৈ আহিছিলোঁ আৰু লগতে আমাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড চবখিনি দেখুৱাওঁতে আমাৰ আই কাৰ্ডবিলাক দেখুৱাওঁতে তেওঁলোকে আমাক মানে VIP কাৰ্ড এটা বনাই দিলে আৰু সেইটো লৈ কিনে আমি মাক মানে একদম স্পেচিয়েল ৰাস্তাত লৈ গ'লোঁ, য'ত নেকি আমাৰ কোনো হেংগেম নাছিলে, মানে আমি লাইন পাতিব লগা হোৱা নাছিলে। তাৰপিছত আমাক একেবাৰে তেনেকৈ মাক লৈ গ'ল, মাৰ লগতে মই যাবলৈ সুবিধা পালোঁ আৰু সেইটো ৰাস্তাত লাইন পাতিব লগা নহ'ল, লাইন পাতি টিকেট ল'ব লগা নহ'ল, পাছ ল'ব লগা নহ'ল। তাৰপিছত পূৰা এনেকৈ দেখুৱাই তেওঁ লৈ যায়, আমাৰ ডাইৰেকশ্যন কৈ যায় আৰু এইটো আমুক মন্দিৰ, এইটো তামুক মন্দিৰ, এইটো এনেকেই আছিলে, এইটো ইমান দিনৰ, এইটো এনেকৈ বনোৱা হৈছিলে আৰু এনেকৈ কৈ আমাক চবৰ দেখুৱাই মেলি আমি সোনকালে গুচি আহিলোঁ। আৰু মোবাইল চবাইল যিহেতু ল'বলৈ দিয়া নাছিলে, সেইটো কাৰণে ভিডিঅ'খিনি কৰিব পৰা নাছিলোঁ। তাৰপিছতে ঘূৰি আহিলোঁ। তাৰপিছত ঘূৰি অহাৰ পিছত আকৌ আমাক কৈছে যে আপোনালোকে এতিয়া মোবাইল লৈ কিনে আকৌ ভিডিঅ' কৰি আহিবগৈ পাৰে। তেনেকৈ বুলি কোৱা দেখি আমি ভিডিঅ' কৰিবলৈ আকৌ গ'লোঁ, গৈ পেলাই গোটেইখিনি ভিডিঅ' সেইদিনাখনৰটো কৰি আহিলোঁ, 13 তাৰিখৰ দিনাটো। তাৰপিছত আহি কিনে আমাক তাত পূজাৰী এজন লগ পালোঁ, ভাল পূজাৰী, যোনে অসমৰ মানুহক খুব ভালকৈ ৰেছপন্স দিয়ে বুলিয়ে ক'ব লাগিব। তেওঁ আমাক ক'লে আপোনালোকে ৰুম চুম ল'লে নে নাই? কৈছে আমি লোৱা নাই। তেতিয়া কৈছে ঠিক আছে আপোনালোকক মই ৰুম দিয়াম। তাৰপিছতে মোৰ মাৰ অৱস্থা দেখি তেওঁৱে তাৰমানে ধুনীয়া মানে ওচৰতে ৰুম এটা চাই দিলে আৰু চাই আমি ৰুম ল'বলৈ গ'লোঁ আৰু খুব কমতে আমাক মানে বহুত ধুনীয়া তলত মানে ৰুম দিলে। মানে RCC যদিও আমাৰ মানে ওপৰত দিয়া নাই, তলত দিলে, ধুনীয়া ৰুম একদম। আৰু মাৰ সুবিধাৰ্থে গৰম পানী, ঠাণ্ডা পানী ইত্যাদি আমাকতো চব লাগিব, সেয়া তেনেকুৱা ৰুম দিলে আৰু বেছি দামৰ নহয়, 1000ৰ ধুনীয়াকৈ থাকিব পৰা। তাৰপিছত তালৈ আহিলে। এতিয়া মই কাহিনীখিনি ক'ৰ পৰা আৰম্ভ কৰিছোঁ আৰু ক'ত শেষ কৰি দিছোঁ, পটাপট আগবঢ়াই দিয়াৰ নিচিনা হৈছে। এতিয়া মাৰ গলব্লাডাৰ ষ্ট'নটোৰ কাৰণে, গলব্লাডাৰ ষ্ট'ন ওলোৱাৰ কাৰণেহে ইমিডিয়েট আহি কিনে এইখিনি মানে কৰিব লগা হ'ল। এতিয়া মাৰ সপোন হৈছিলে ফ্লাইট উঠা, সেয়া মই ফ্লাইট গুৱাহাটীৰ পৰা দিল্লীলৈকে ফ্লাইট উঠালোঁ। তাৰপিছত এতিয়া দিল্লীৰ পৰা শ্লিপাৰ বাছত উঠালোঁ অযোধ্যালৈকে। আৰু এতিয়া 14 তাৰিখে আমি আকৌ হনুমান মন্দিৰ চাই কিনে, হনুমান মন্দিৰ চাই আৰু 2-এটা মন্দিৰ চাই কিনে আমি কি কৰিলোঁ, আকৌ ট্ৰেইনত আহিলোঁ, মানে যোৱাকালি ট্ৰেইনত আহিলোঁ। ট্ৰেইনত আহি এতিয়া হোটেলত আছোঁ। সেইটো ৰেলো কোনোদিনা উঠি পোৱা নাই। মানে ট্ৰেইনৰ নামটো আছিলে বন্দে ভাৰত। বন্দে ভাৰতত আমি আহিলোঁ যোৱাকালি দিল্লীলৈকে। তাৰপিছত এতিয়া আমি দিল্লী হোটেল এখন ল'লোঁ, ইয়াতে ট্ৰেইনৰ ওচৰতে হোটেল এখন ল'লোঁ। হোটেলৰ এড্ৰেছটো ইণ্টাৰনেশ্যনেল KG হোটেল, এইটো হোটেলৰ নামটো এইটো হোটেলত আছোঁ আমি এতিয়া। নামটো KGN ইণ্টাৰনেশ্যনেল হোটেল, KGN ইণ্টাৰনেশ্যনেল হোটেলত আমি আছোঁ। আৰু এতিয়া মাৰ কিবা ক'ব লগা আছে নেকি? কওক এতিয়া, কেনেকুৱা লাগিলে আপোনাৰ জাৰ্ণিত আৰু কি ভাবি আছিলে জীৱনত, সফল হৈছেনে? মই এতিয়া বৰ্তমান জমনগৰৰ পৰা ঘূৰি আহিলোঁ বুলি কৈছোঁ। মই এতিয়া জমাগুৰিলৈ যোৱাৰ আগতে এইখিনি যেতিয়া মোৰ হ'লেই, মই ঠিক এনে অনুভৱ যে মই সঁচাকেই ছোৱালী পঢ়াৰ বা ছোৱালীক চাকৰি দিয়াৰ মোৰ মানে কিবা মানে স্বৰ্গ লগা যেন লাগিছে। কিয় ছোৱালী মানুহে ইমান সাহস,
ছোৱালী মানুহে ল'ৰাতকৈ দেখোন নকৰা কাম কৰিলে। ছোৱালী মানুহে দেখোন মোক কওঁতো মানে কেৰা বেৰা নোহোৱাকৈ লৈ আহিছে। হয় এনেকৈ কেনেকৈ হয়? ছোৱালী মানুহ আৰু বহুত মন্দিৰৰ ভাল। বিষয়ে কওকচোন, মন্দিৰটো দেখি কেনেকুৱা লাগে? আৰু ছোৱালী মানুহে বহুত ভাল। আৰু ছোৱালী মানুহে সঁচাকৈ মৰা থৈ লয়। আৰু মন্দিৰটোতো বাহাই নাই। পবিত্ৰ স্থান, পবিত্ৰ স্থান। মানুহ আৰু কিমান হৈছিলে? ৰাম জন্মভূমি, আগৰ ৰাম জন্মভূমি হয়। সেইটোতো আৰু ক'বলৈ ভাষা নাই আৰু। সেইকাৰণে চাই আনন্দ লাগিলোঁ। আৰু জানিছা কালিলৈ আকৌ ঘূৰি যাম। আৰু গুৱাহাটী পামহি, ল'ৰাৰ লগত থাকিমগৈ। ফুৰিম আৰু যিমান পাৰে ন? কাইলৈ আকৌ কেইটুকুৰামান ফুৰিম আৰু। ফুৰি মেলি যদি বোৱাৰী ল'ৰাই কৈ যে মা ঘৰলৈ যাবলৈ ইচ্ছা আছে না, সিহঁতি যদি কয় যে মোক এনেও সুধিব মা আপুনি ঘৰলৈ যাবলৈ ইচ্ছা আছেনে, মই তেতিয়া যদি কওঁ হয় মই ঘৰলৈ যাওঁ দে বুলি ক'লে সিহঁতে এনেও যত্ন কৰিবই। মই সেইষাৰ নকয়, মই এইষাৰহে ক'ম যে বা আপোনাৰ লগতো মোৰ কেইদিনমান থাকিবলৈ বৰ ইচ্ছা আছে, আপুনি ৰাখিবানে? সেইষাৰহে ক'ম। আচ্ছা, মই এটা কৈ দিছোঁ। মাৰ মানে আমি ST কাষ্টৰ হয়, গম পাই নহয়, দেউৰী কাষ্টৰ হয়। মানে কথা মা যদিও কথা ধুনীয়াকৈ পাতিব জানে, কিন্তু আপুনি তই তুমি সেই কথাটো তাৰমানে কাক কেনেকৈ ক'ব লাগে সেইটো অকণমান মানে কেতিয়াবা ভুল হৈ যায়। এতিয়া মানে সেইটো আমাৰ থাকেই আৰু, সেইটো মানে থাকেই। এতিয়া দোৱানত কথা ক'ব পাৰে, কিন্তু দোৱানত ক'লে মোৰ ফ্ৰেণ্ডছ যিমান আছে, আপোনালোকে যিমান আছে সকলোৱে বুজি নাপাব দোৱানত কথা ক'লে। সেইটো কাৰণে মায়ে দোৱানত নকৈ অসমীয়াতে কৈ আছে। আৰু যদি দোৱানত কয় আপোনালোকে বুজি নাপাব, সেইটো কাৰণে মানে অসমীয়াতে ময়ো ষ্টাৰ্ট কৰিলোঁ আৰু মাকো অসমীয়াতে ক'বলৈ দিছোঁ। কিন্তু মাৰ এটাই প্ৰব্লেম হয়, সেইটো মানে গৌৰৱৰ কথা, প্ৰব্লেম নহয়। মাৰ সেই শব্দখিনিও তাৰমানে মোৰ গৌৰৱৰ কথা। কাৰণ মায়ে যে আপুনি তই তুমি শব্দ মিলাব পাৰে চবকে কয় তাৰমানে। গতিকে সেইটো মোৰ কাৰণে ভালেই হৈছে, কাৰণ মা তেনেকৈ কথা কোৱাটো মোৰ ভাল লাগে। আপোনালোকৰ ভাল লাগিছেনে বাৰু? আৰু কওকচোন আৰু কেনেকুৱা লাগিছে আমাৰ মাক লগ পাই? PK দেউৰী মানে আমাৰ হেৰি হয়, চম্পা বাইদেউৰ ল'ৰা যে আৰ্মি পুলিচ কৰে যে ক'ৰবাত, চিনি পাইছে নাই? চম্পা যে লংকাপুৰৰ। সি কৈছে জিজি চুইনে বুলি কৈছে, চুই বুলি কৈ দিয়ক। চুই ন বহুত দুই ঐ আলতাহে আনন্দ চাই ঐ দেউৰীত অকণমান কওকচোন। দেউৰী খানিৰ কাৰণে ইচ্ছা কৰিছোন। সেয়া জীয়ৰী বোৱাৰী কানিও এগিয়াছি কানিও আগিয়াছি আলতা দেখ মাই খমখা আলোহ দমাগুলো santolo anahijen জানো wag niyo say na. Kitchenon na babi, ken na babi. Ito ko na kung lo akiban no me jate ake igap sakhe jai. Lo akiban non to ai eno kenne hena ai chai sim to ke. Kenne. Ai ke eno lo akiban non to ai eno kenne hi de plan kapna na kong na. Ela kutelo dukuri habim nimin. Ade la ataka bajum na dam. Lo ke habim na. Lo wa habim na. Nimin na. Sa otori komen no me de. Sa otori. Ana মানে komen no me abot funiman. Ana khobor labe. Ana hijeni na jabe. Lo ana hijeni na. Nijimani na. Kuno nijima ma ke duitu hina. Sehera bule sai. Ai mo hugle soi deuri. Jur hotiasi hugle soi deuri. Awa. Bo biasa ai. Borati ko biasa ba hum de kom bokpur sayali. Joypur ati ko dumi. Sip sakita. Sip sa atuka. Bonane langna honghar puyo. Igaba daga basa hangina. Dini hela ram mondir hidem. Aige Hanuman mondir hidem. Aige basale ba dui molia gani khata sa dunde bana khajeng na ko mane anondo puyo. Aya ade abaki hidem hide no bala jodu ko wala ate Kasi Bindabon na bala ja. Basi ato duko dure hidera ba. Kasi Bindabon Mathura. Aige ba onko bonko dornala duba. Aige admit karbo bono dunoma. Aige basale ba midigira yo Mathura mane jar bana tulala no ei jaga ei jabu pen haduri kana ko desa hajiba bazu na hijang na mane bo anondo to kwasa do hoila da ba du de ya ba tan chuke ge baru de ya uto chamen du ba de lal kila hijada ba bana ne bana are mo da ko cham
Arke dukung baba kutum bina na hite da bare bana are maga ko cham. Dei gaba hotel doi. Ade ya igaba hotel doi. Igaba ho na sabo ho doi. Igaba hotel doi. La sahe igai mane kulum bakti ja mane. La sahe igaba sa hari di ke ni ke lai abakan ya mane. Hotel musikan ya. যাই হৈ গুজা বেমাৰ চাৰি মানে ঠাণ্ডা যে ঠাণ্ডাৰ কাৰণে মানে দুচুৰি ডিগ্ৰী ফিক্সা দুচুৰি পাইছো মাজে মাজে আপচুৰটো খানিয়া বহুত দিন মানে ৱেট হৈ আছে বিগ চাৰি অৱশ্যে লহ বিগ অফ টেবলেট কে হাইৰি বাৰু আৰু খুচি দুচুবাই খুচি কে হাইৰি লোকে আহি মানমে লোক যাতে হালা গতে সুস্থ ala ko de kichano na ohom ko de ja ni jonya ko de lo na hi de lo thong a hla ko ko soi tu itna de de iso sikani lo na ko a ko ni a no ra ko a ko ni alo ana moram no partner জানন না নিজি না নিজা partner a ko ni gre partner ga ni ji de animation noi partner রাখি নয় aba ko ni gre partner lo ba kina to anime na ro de animation de Juge juge kundi mama yobota naniya pipoi ko mohone kundi to paisana aniya Nihyo sasi giri kundi Nihyo sakagiri Koliyo dinhone kundi Simarusa arom None denke none suike notale anyoza la deha tongkundi nona aguna juni aguna Ni ibadani pojano noi sakita ni ayo dam naleng na pojanon ni apasona anini Dobajini Dom
Misa sa nihina. Partona wa. ভগৱানৰ নাম লাভে মাৰো সকলো ফ্ৰেণ্ডৰ কাৰণে সকলো আনা ক্ষমা লাৰু দেই ঈশ্বৰ চিকানি মাকে চেষ্টা ননি আৰু দেউৰিছা প্ৰাৰ্থনা নিলৈ আৰু হয় না ঈশ্বৰৰ নাম গুণ লাংনা দিনে ৰাতি দুনো নিয়ে আনাখনে নালাদু নইনে লোকে বোকে আশীৰ্বাদ লাগে আহিলে গোটেই সদায় ৰে ঈশ্বৰৰ নাম এনেও লাইৰে বাৰু নিয়া হোৱা লাংনা দুনই লো দিনে হেলা আবায় থাই অজান ko la partner lo na kinanimi ala ogan deksai lo na la partner na kinanimi lo to ta brahma joti bulbranti santoki lo hokolo dubdo na choma la do de la horiskani tanane isana anno soro potito kino potito bari ichabi পাইছো দেয়া বাবা মায়ে দেউৰীতে প্ৰাৰ্থনা কৰিলে সকলোৰে হয় মোৰ ফ্ৰেণ্ডছ যিমান আছে সকলোৰে শুভ সন্ধিয়া কামনা কৰিলো আৰু মায়ে অসমীয়া প্ৰাৰ্থনা জানে নাই অসমীয়া প্ৰাৰ্থনাও জানো এতিয়া মায়ে অসমীয়া প্ৰাৰ্থনা এটা কৰিব আমাৰ অসমীয়া ফ্ৰেণ্ডৰ যিমান আছে সকলোৰে কাৰণে সেইটো কাৰণে বিচাৰা মই দুৰাচাৰং কেৱলে তোমাৰ পহৰা দিনৰ কিয় কৰি লৈলো কৰি পহিলো হেৰা হে বাবা স্বামী তই পাৱে আমি কেৱলে শৰণ কৰা অনুগ্ৰহ মায়ায়ে নিগ্ৰহ তেবে হে প্ৰভু এৰা হে যদুপতি মই মোৰৰ মতি নাজানো হেৱা তোমাৰ কেৱলে তোমাৰ চৰণ পংকজ শৰণে কৰি চোৱা প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো নাজানো মানে জানিয়া লৈলো শৰণ এই মোৰ প্ৰাৰ্থনা কৰবাত যদি দুৱানৰ মানুহ যদি বুলভ্ৰান্তি ইয়াত যদি হৈ গৈছে তোমালোকে সকলো চাই আছা আৰু আপোনালোকে সকলোৱে চাই আছা মোতকে সৰু আছে সেইকাৰণে তোমালোক বুলি কলো ডাঙৰো আছে ডাঙৰো আছে সেইকাৰণে মই আপোনালোক বুলিও কৈছো যদি কৰবাত কেনেবাকে আমি দুৱানৰ যে প্ৰাৰ্থনা গাওঁতে যদি কেনিবাদি যদি ভুল হৈছো তাকো মোক ক্ষমা দিব আৰু মই যেনেকেই নহওক লৰালি তাকত যেতিয়া পঢ়ি আছিলে তেতিয়া এই প্ৰাৰ্থনা গুৰুজনে আমাক ভেনজীবোৰে বা ছাৰহঁতে শিকাই থোৱা আজিলৈ পাহৰা নাই কাৰণেহে গালো
তাকে চাই কৰবাত যদি ভুলভ্ৰান্তি খুলিব মই ক্ষমা খুজিছো। আৰু ওম সকলোৰে ভাল। শান্তি, ওম শান্তি, ওম শান্তি। মোৰ ফেচবুক লাইভৰ সকলোৰে শুভ সন্ধিয়াৰ লগতে মায়ে প্ৰাৰ্থনা কৰি সকলোৰে মংগল কামনা কৰিলে। মায়ে দেউৰীটো প্ৰাৰ্থনা এটা গালে আৰু অসমীয়াটো গালে। আৰু মাৰ কথাখিনি যিহেতু আপোনালোকক মই কৈছোৱে, মানে আমি দুৱনীয়া মানুহ, দুৱানত কথা পতা মানুহ, গতিকে আমাৰ কাৰণে গৌৰৱৰ কথা যে আমি দুৱনীয়া কথা যিমান স্পষ্টকে কথা পাতিব পাৰো, তাৰপিছতো অসমীয়া ভাৱ বতৰা আমি কৰিব পাৰিছো। অসমৰ যিহেতু অসমীয়া, আমি সদায় গৌৰৱ কৰো অসমীয়া বুলি, তাৰ পিছতহে আমাৰ নিজৰ ST টো আহি পৰে, আমি যে চিডুল কাষ্টৰ বুলি। গতিকে আমাৰ অসমীয়াৰ লগতে আমি ST দেউৰী বুলি গৌৰৱ কৰিব পৰা যিহেতু আমাৰ অধিকাৰ আছে, বা আমাৰ যিটো গৌৰৱ কৰিব পাৰো, গৌৰৱান্বিত হওঁ, সেয়া আমাৰ দোৱান হয় প্ৰথম। গতিকে আমি দোৱানেৰে কথা পাতো যেতিয়া কেতিয়াবা ভুল শুদ্ধ হৈ যাব পাৰে উচ্চাৰণৰ ক্ষেত্ৰত, যি কি নহওক আপোনালোকে ক্ষমা কৰিব বুলি আশা কৰিছো। তাৰপিছতে ভালে আছে ন সকলোৱে? খোৱা বোৱা ষ্টাৰ্ট হৈছে নেকি? এনে ভাত চব্জি বনোৱা ষ্টাৰ্ট হৈ গৈছে? মানে কিছুমানে খাই বৈ শেষে হৈছে, নাজানো। আমি যিহেতু আজি হোটেলত আছো, গতিকে হোটেলত আছো যেতিয়া খোৱা বোৱা অৰ্ডাৰ দিলেই আহি যাব। এতিয়ালৈকে আমাৰ খোৱা বোৱা হোৱা নাই বাৰু, মা অকমান দেৰিকে খাম বুলি কৈছে। কাৰণ আমি আজি আহি পাইছো ৰাতিপুৱা 5টা বজাত। 5টা বজাত আহি কিনে আমি ওচৰতে হোটেল ললো। হোটেল লৈ কিনে ৰাতিপুৱা 5টাৰ পৰা আমি ধুনীয়াকে ব্ৰেকফাষ্ট কৰি ললো আৰু ৰাতিপুৱাই সোনকালে 6টা, 6:30 মান বজাতে। তাৰপিছত আমি ৰেষ্ট ললো অলপ, ৰেষ্ট লৈ কিনে আজি ওলাই যাব বুলি মন আছিলে, কিন্তু মা যিহেতু নোৱাৰে আৰু মাক এৰি কিনে মই যাব নোৱাৰো, সেইটো কাৰণে ওলাই যোৱা নহল। দিল্লীত আৰু 2-এটামান চাব লগা আছিলে, আৰু মোৰ বয়স আছে, মাৰ বয়স যিহেতু কম, মানে কি আৰু বুঢ়ী হৈছে, 91 years, গতিকে মা ফুৰিব ইমান নোৱাৰে যেতিয়া, মই আৰু অলপ পিছত ফুৰিলেও হব, গতিকে মাক এৰি কিনে নাযাওঁ বুলি নগলো। বাকী আপোনালোকে লাইভ চাই আছেনে বাৰু? কেনেকুৱা পাইছে আমাৰ লাইভ খিনি? যদি কথা বতৰাত ভুল হৈছে বা কথা কোৱাত যদি কিবা এটা ভুলকে কৈ আছো, তেতিয়াহ'লে নিশ্চয় আপোনালোকে শুধৰাই হলেও মোক মেছেজ কৰিব বুলি আশা ৰাখিলো। লাইভত আছে কোনোবা? আহকচোন। থেংক ইউ ছ' মাচ মিঞ্জুমণি দেউৰী, গুড নাইট। গুড নাইট দিছে মোক, আমাক মা আৰু মোক। চেম টু ইউ, গুড নাইট দিছো গুড নাইট। আপোনালোকক। মাও গুড নাইট দিছে। মনোজ নাথ, নাইচ ফেমিলি, থেংক ইউ ছ' মাচ। নাইচ ফেমিলি বুলি কৈছে, আমাৰ বোলে ফেমিলিটো সুখী বুলি কৈছে। গুড ভাল নাইট, গুড ভাল নাইট লাগিছে বুলি দেই। কৈছে। ভাল, আপোনাকো ভাল লাগিছে বুলি কৈ দিয়ক। চবকে ভাল দিছো, মৰম আশীৰ্বাদ দিছো বুলি কৈ দিয়ক। সকলোলৈকে মই ধন্যবাদ দিলো আৰু কোনে কোনে আছে লাইভত আছে যদি কমেন্ট কৰক। আপোনালোকৰ 2-এটা কথা পাতিম, আপোনালোকে যি সোধে, যি নকয়। দেউৰী গান এটাকে গাওকচোন মা, ধুনীয়া দেউৰী গান। আমাৰ মায়ে শিল্পী পেঞ্চন পোৱা, আপোনালোকক এটা জনাও। মোৰ মা শিল্পী পেঞ্চন পোৱা এগৰাকী শিল্পী হয়, গতিকে ধুনীয়াকে গীত এটা গাব। মাক লৈ আজি লাইভ আহিছো, সদায়তো মাক লগ পোৱা নহয়। মানে পুৰণা গীত এটা মাক মানে গাওঁ। মই কৈ লৈছো, মাক মানে কি হয়, লগ পোৱা নহয়, কাৰণ মই পঢ়িলো শুনাৰ পিছত যিহেতু চাকৰি মেডিকেল ললো। লাইনত হোষ্টেলত থাকিব লগা হৈছিলে। আমাৰ দিনত মানে 3.5 বছৰ কোৰ্চ আছিলে আমাৰ জেনেৰেল নাৰ্ছ মিডৱাইফটো। হেৰি আছিলে 3.5 বছৰীয়া কোৰ্চ, আৰু তাৰ পিছতহে আজিকালি 3 বছৰীয়া কোৰ্চ কৰিলে। গতিকে 3.5 বছৰৰ কাৰণে যেতিয়া ঘৰৰ পৰা ওলাই গলো, ওলাই গলো, তেতিয়াৰ পৰা সঁচাকে ওলালো বুলিয়ে ধৰিব পাৰি। খুব কম সময়, 1-2 দিনৰ কাৰণে পাওঁ, 3-4 দিনৰ কাৰণে পাওঁ। তাৰপিছত বিয়া বাৰু হলো, ল'ৰা ছোৱালী হ'ল, আৰু মেডিকেল ডিউটিটো এনেকুৱা হয়, নাইট ডিউটি কৰি 3-4-5 দিনৰ কাৰণে ছুটি পাওঁ। 2টা ঘৰ হৈ যায়, মা ঘৰ, হাজবেণ্ডৰ ঘৰ, চাকৰি সূত্ৰে বেলেগত থাকো। গতিকে এই সময়খিনি মানে নোযোৰা হৈ যায়, যোৱাব নোৱাৰে তাৰমানে। কেতিয়া কাক সময় দিম, কেতিয়া কাৰ লগত কথা পাতিম, বহুত মন যায় কেতিয়াবা বহুত সময় কাৰোবাৰ লগত কটাবলে। আৰু এতিয়া মোৰ ইমান লাকি যে মই 20 দিন পাইছো মাৰ লগত কটাবলে। সেইটো কাৰণে মাক লৈ আহিছো, মাক ঘুৰাইছো আৰু মাৰ লগতে থাকিম। এইকেইদিন মাক সময় দিব খুজিছিলো, সেইটো কাৰণে ছুটিটো লৈছিলো, আৰু মাক সময় যিমান পাৰে দিবলৈ চেষ্টা কৰিম। আৰু মই অতি সৌভাগ্য হৈছো, আৰু ভাল লাগিছে মোৰ মাৰ মনৰ কথা যে পুৰাব পাৰিছো। আৰু এতিয়া মোৰ মাৰ লগত এতিয়া হোটেলত আছো, আৰু মধুৰ সময়, এই মধুৰ সময়খিনিত মানে স্মৃতি হিচাপে ৰাখিবলৈ মই লাইভ আহিছো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ। আৰু মায়ে মানে আগৰ দিনতে গান গায়, আৰু মা গান গোৱাৰ কাৰণে চাগে আমিও 2-এটা গাব পাৰো এতিয়া। এতিয়া মোৰ মায়ে মানে শিল্পী পেঞ্চন পাই মানে শিল্পী আছিলে, গতিকে গান এটা গাওক। ভাল আগৰ দিনৰ গান, যি মন যায়। আগৰ দিনৰ গান ৰাইজেও শুনক আমাৰ মাৰ কণ্ঠৰ গীত গাওক।
হৈ গাবা আৰতি ঐ চিনেমা নিমাতি ঐ গাবা গান ও পাই গাবাসি হাতী গাবা মিঠি গুবয় পাই কলিয়া কিং কলা কমলা বতৰ ডাউৰীয়া চাৰিওফালে মজিমা চাই নদং হিগাবে বাগিচা সদায় মজিমা চাই আৰু হেৰি আৰু টিউন বিলাক বেলেগ বেলেগ থাকে নহয় নহয় হেৰি এই যে বহুত দিনতে গোৱা যে পাহৰাও হৈছে দেই ৰাইজসকল এই হেৰি বিলাক যে জোনাকী যৌৱন কিবা বাইদেউসকল যৌৱন হেৰি বুলি থাকে যে এতিয়া বহুত বছৰ হ'ল গীত নোগোৱা পাহৰিও পেলাইছো গীত ধেৰ আছে কিন্তু পাহৰা সৰহ কোনোবাই গালে মানে মনত পৰে হয় দেই বুলি শলাগো যে গীত গোৱা মানুহজনে সঁচাকেই বহুত বহুত ধন্যবাদ আৰু গীত গোৱা মানুহে এনেই নহয় সি পগলা নহয় সি মানে তেজেতি পাইহে গায় কিন্তু সেই তেজেতিটো বুজাজনেহে গম পায় কিন্তু সি এনেই নাগায় আৰু এনেই নোলায়ো যাৰ তেজেতি আছে তাই দেহাত মানে সেই গীত ওলায়ে ওলায় আত্মাৰে মানে আয়ত্ত কৰিব পাৰে যিকোনো গান অকল ট্ৰেজেডি বুলি নহয় কিছুমান মাকক লৈ গায় কিছুমান পেয়সীক লৈ গায় কিছুমান ল'ৰা ছোৱালীক লৈ গায় কিছুমান সমাজক লৈ গায় কিছুমান মানে এই যে চলি থকা পৰিৱেশটোৰ ওপৰত লৈ কিনে গায় সেই আত্মাত মানে অনুভৱ হব লাগিব আৰু সেইটো প্ৰেমৰ কাৰণে গোৱা নহয় শ্ৰদ্ধা থাকিব লাগিব সেই শ্ৰদ্ধা থাকিব লাগিব কিন্তু প্ৰেমতো দুটামান যে মানুহে গায় মানে অসমীয়া গান কিন্তু সেইবোৰ বেয়া নহয় সিহঁতি যে এনেকুৱাকে অনুভৱ কৰিব পাৰিছে ইমান ধুনীয়াকে যে গায় সেই গীত বিলাক যেতিয়া গাই যায় সঁচাকে আমাৰো গাত লাগি যায় আমিও ভাল পাইয়ে আশা মানুহটোলৈ আহোতেনে আমিও ভাল পায়ে আহে ওলাইছে দেই আকৌ তহঁতিও এতিয়া ভাল পায়ে যায় দুনিয়াৰ মানুহে সকলোৱে ভাল পাইহে যায় গতিকে এই কবিতা বিলাক বা গান বিলাকো ভাল পাই ওলাব লাগে ভাল পাই ওলাব লাগে এতিয়া আপুনি হেৰিটো এতিয়াতো আপুনি এইটো গালে গানটো মজাই আছেটো কেনেকে গায় মানে মজাই আছে গানটো মজাইছে গানটো আকৌ এনেকে গায় নহলে দেহিচি গান বা লালৈ গান বা বিহু সুৰীয়া লালৈ বৰ সৰু গান এই দৈ মজাই দিবি ঐ গানটো দুখতেহে গায় দেই দুখতে গায় জ্ঞানী শ্ৰী জ্ঞানী আননা হিৰেংনা দুখ চুনা বাবিংনা অলা পুৰি জনম দুমায় শান্তি যাদে দৌ হৈ বাচি আয় মন হাৰুবা ননা লাহানিনা ব হাজি ৰুম দে অ বায়া মিচিছি দুংনা বকতে বা নংনা হাংনা দুন্দে ইগাবাসি আয় লা দেহা নিয়ে বাবা লিয়া লিয়া নিনা নিচাৰি শুনা লিহেজি চাৰম দে গৈ ইগাবাসি এইটো মজাই আছে এইটো মজাই আছে মানে ট্ৰেজেডিত গায় আচ্ছা দৈ বিদৈটো কেনেকে গায় ৰামায়ণ যেনেকে সীতানা বন লে দুৰামনি অগ্নি পৰিকান চিমিহকে হে ৰামচন্দ্ৰ যেনেকে সীতানা বনলে দুৰামনি অন পাই বাচি আনা বাকেৰে লা
দেহানা বাখেৰে বন লেহে দুৰাম দে গৈ জ্ঞানী hayo dumayam deh latatu de silang nawa hoi re lori be bunna chinna bomo puto noi hori be bunna chinna sa ana jamin no rakinoi sibe এনেকে কয় teneke koi লাকানি আসাম মজা lakani asara মসি moza চিবকে ya নাকতে উগাই দেখোন mosi chibo ho bakin ugai mane অ basi belek ai ke hela mane rohoisa ho uga basi belek la rohoisa ho si ugari katoni nani mamukum to bakin ai ke sosare ni jan sam to bakin hela wasam rohoisa আচ্ছা ai ke jibasi muza mosi chibo dar ugai bilang inang na basi okol bai dora yo gunna sin chang ugai ba yo ba gunna si chang ugai hela ke de go bo botor na chang ugai di de jibasi na sajeri atai dekha go jiori bo botor ai chuna ichana sajeri hoya na yo সারি সারি হনি হনি ola আগে hoya sikane hoya আগে jano ইচ্ছাবি শুন বাজে দই ভিডিও এই গান যোৱা দেখে লহল সারি বালা যোৱা মানে do yo video gitsi asar হয়া মানে aba দুগই মসি আবার খেয়া থাইব যে গান যোৱা দই aba du mosio baba je do yo video gitsi asar no haji nasi lokatur ba do yo video na du ko purbo jono mo do kinama jai ko mi dige dino mana jo kinama ja jo du ko kinama doi mi dige dino ninuma re sire moina o pomila baba jo sidumde animation দেখি aba ni basya de gidre moto baya onto jamje de ninnu dai teoke mo jamu ni ji mono korea ni mena Micha sani mana sansani hena. মিছা চাৰা নিৰ্ণয় দেউচাই নিমে জিবা নিৰ্ণয় মনৰ জিবা কৈ বানাই নিমে মিছা চা নিন্তকে নিমে দেউচা নিন্তকে নিমে আই ফ্ৰেণ্ড দই দেউৰিকে দই মিছাকে দই আই ফেচবুক ফ্ৰেণ্ডৰ মানে 30,000 আবার ফ্রেন্ড দই আলা ফেসবুক অটনা দই 30,000 মসি এই গাপ চাবাই কাৰণে মানে ন জিবা খানা নিজে আও মেলিনা পালো ব্ৰহ্মপুত্ৰ গৰা দে নাৱে মেলিনা পালো লৈ মনে গুণি নাপালো দূৰৈ বতিয়া মইনাচি সপোনতো নেদেখা পল মাৰৰ ঘৰতে থাকিলো মানে চাইনো চাই মেলালো চুলি মনিৰে ঘৰতৈ কৰিম বয়ে পৰা মৰণ বাহে ললে ফুলি মাৰৰ ঘৰতে ওলাইছো সোমাইছো এবেলা লগাইছো মনিৰে ঘৰতৈ কৰিম বয়ে পৰা মুখৰ মান নাইকিয়া মাৰৰ বগাগৰ সোণাপুৰ নগৰৈ পুৰিনো পুৰিবৰে মন বনিৰে ঘৰতৈ ঠিকৰে ঐ বগলা হিয়ে ফেৰি ঐ নবহে মন হৈছে বহুত ধুনীয়া হৈছে বাৰু আৰু ফ্ৰেণ্ডছ আছেনে লাইভ চাই আপোনালোকে মোৰ মাৰ লগত আজি লাইভ আহিছো আৰু মায়ে যিমানখিনি মনত আহিছে তাকে গাইছো আৰু দেই গাইছে ইয়াতো যদি ভুল হয় আৰু দুখ নধৰিবা মাহঁতো ইয়াকে কৈ মই সামৰণি মাৰিছো দেই মাৰ মনৰ কথা উলিয়াবৰ কাৰণে আজি লাইভ আহিলো মাৰ লগত ইমান লগ পোৱা নহয় আৰু এই লাইভ খিনি গোটেই জীৱন থাকি যাব যুগমীয়া হৈ যাব
মাৰ লগত যে মই লাইভ আহিছো, মাৰ লগত সদায় লাইভত থাকিবলৈ কেতিয়াবা পাৰো কেতিয়াবা নোৱাৰো। আৰু কিবা ক'ব মন আছে নেকি? জীৱনটো কেনেকুৱা লাগিলে সংসাৰ পাতি ল'ৰা ছোৱালী জন্ম দি আজিলৈকে 91 years বয়স হ'ল আপোনাৰ তিতা কেহা মিঠা জীৱনত পাৰ কৰি সকলোবিলাকৰ মূল্য কি বুলি ভাবিলে লাষ্টত? আৰু এটা শুনক, উম আমিনো কি চিৰিয়েল চাম বৰমা মাহঁতো। আমি কত প্ৰতিঘাতৰ মাজত আমি পাৰ হৈ আহিলো। এনে লাগে যে আমাৰ সেই প্ৰতিঘাতৰ মাজৰ পৰা আমি ওলাই অহাটোহে চিৰিয়েল বনাই থৈছে। সেইবোৰনো কি চাম বাৰু এই বুঢ়া কালত। এইবোৰ আৰু আমি নিজে কৰিয়ে আহিলো। আমাৰবোৰ যদি কোনোবাই লিখা হলে বা কোনোবাই হলে লিখি থোৱা হলে আমি চিৰিয়েল বনাই আমাৰটোকো এনেকে দিবও পাৰিলোহেঁতেন। কিন্তু আমি এতিয়া কি চিৰিয়েল চাম বাৰু। সেইকাৰণে চিৰিয়েল নাচাই আমি মহাভাৰত চাওঁ, মহাভাৰত চাই ৰামায়ণ চাওঁ। আৰু এই মন্দিৰ মহাভাৰত কেনেকে পঢ়েনো জানে নেকি? মই মহাভাৰত এটা টিউন আছে নহয় মহাভাৰত পঢ়াৰ থিউম আছে, এতিয়া পঢ়িব নোৱাৰো সেইটো। এতিয়া নোৱাৰে ন? নোৱাৰে। এনে সুৰটো দিব নোৱাৰে আৰু। নহয়, তাৰ এটা গুণ আছে। মহাভাৰত পঢ়াৰ এটা গুণ আছে। মায়ে 12 বছৰ কি কৰিছিলে আপুনি? 12 বছৰ একাদশী ব্ৰত কৰিছিলে 14 বছৰ। 14 বছৰ একাদশী ব্ৰত কৰিছিলে। ব্ৰত কৰিলো যে এয়ে মোৰ কৰ্তব্য। ব্ৰত কৰাৰ দিনা আপুনি কি কি কৰে কৈ দিয়কচোন ৰাইজক। মই ব্ৰত কৰাৰ দিনা ৰাতিপুৱা শুই উঠিয়ে সূৰ্যক সেৱা কৰো যে হে প্ৰভু আপোনাৰ দিন নিৰ্ণয়। এই নিৰ্ণয়ৰ সময়ত মই চাগে কাৰোবাক বেয়া মানুহ দেখিব পাৰে, কিন্তু মোৰ চকুৰ আগৰ পৰা সহায় থবা আৰু মই এই সময়ত বা এই দিনটো মই ভাত পানীৰ কাৰণে মোক চিন্তা সোমাই নিদিব। এয়াকে মই আপোনাৰ ওচৰত অৰ্পণ কৰিলো বুলি সূৰ্য দেৱতাক সেৱা কৰো। তাৰ পিছৰ পৰা মোক ভোক পিহা মানে মই কব নোৱাৰে। সঁচাকেই। কেনুৱে মানে কিবা এটা খাইহে ব্ৰত কৰে। কিন্তু মোক একোৱে মানে পানীও খাবলৈ মোৰ মন নাই। এনে লাগে যে প্ৰভু সঁচাই নেকি এনেকুৱাহে লাগে। তাৰপিছত দুপৰীয়া যেতিয়া 12টামান বাজে, 11টামান বাজে, নামঘোষা এটা পঢ়ো। এই প্ৰাৰ্থনা কৰো, নামঘোষা পঢ়ো। তাৰপিছত ইয়াত 3 খণ্ড মান পঢ়াৰ পিছত আকৌ হৰিনাম লওঁ যে প্ৰভু মই কিহৰ কাৰণে ব্ৰত কৰি আছো। ব্ৰতৰ কাল এনেই নহয়তো প্ৰভু, আপোনাৰ নিৰ্ণয়। উদহী গিৰিৰ পৰা অনন্ত গিৰিলৈ আপোনাৰ। কিন্তু মই এনে লাগে যে প্ৰভুৰ ওচৰত মই চাগে দূষিত হব। সেইকাৰণে আগতেই হৰিক মানে মই স্মৰণ কৰি লৈ মই সেই কিতাপবোৰ পঢ়ি মেলি আজৰি হোৱাৰ পিছত আকৌ নগৈ এনেই ঘৰতে ইফাল সিফাল কৰি মই আৰু সেইদিনাখন কাৰোবাৰ বেয়া বস্তু দেখিব, কোনোবা গাহৰি কটা আনিব বা কোনোবাই কুকুৰা মাৰিব, সেইকাৰণে মই সদায় আঁৰত থাকো আৰু নাচাও। কোনোবা কাৰোবাৰ লগত কথা পাতিবলগীয়া হলে মই ভাল কথা পাতো আৰু মই বেয়া কথা নাপাতো। লৰাই হওক বা ছোৱালীয়ে হওক বা কোনোবা জীয়াৰী কোনোবা মানে বন্ধু বান্ধৱে হওক। এনেকে বা কোনোবা যেনিবা আলহীও আহিছে, মই ভাল কথা পাতিবলৈ মন কৰো আৰু ভাল কথা কৈ মই সময়টো কটাবলৈ চেষ্টা কৰো। সেই হিচাপে এনেকে মই 14 বছৰ কেনি গল মই কবই নোৱাৰিম। তাৰপা 14 বছৰ যোৱাৰ পিছত ভকত চাউল খোৱালো। ভকত চাউল খোৱালো, খুৱাই মেলি ভকতৰ আগত এই কথা মানে দহাই দিলো যে মই ব্ৰত নকৰো। ব্ৰত আজিৰ দিনাৰ পৰা মই এৰিম। আৰু প্ৰাৰ্থনাও মানে কেতিয়াবা বিপদত পৰিলে কৰিম। কিন্তু যে মই প্ৰাৰ্থনা কৰিব বুলি নাই আজি বাৰৰ পৰা এনেকে বুজাই দিলো। দিয়াৰ পিছৰ পৰা সেয়াই এৰিলো আৰু ছোৱালী বিলাকৰ কথা কৈ ভকতক শুনালো। তাৰপিছত মই সেৱা কৰি সেইদিনাখনৰ পৰা এনেকে গধূলি ৰাজযোগ এটা কৰো। ব্ৰহ্মকুমাৰী প্ৰশিক্ষণ লৈছিলো 1.5 বছৰ মান। তাত সকলো গম পালো যে পৃথিৱীলৈ আহি মই কি কি কাম কৰিলো, কোনখিনিত মই এতিয়া আকৌ ভাবিলো নাই
মই এনে পাপ লৈ পৃথিৱীলৈ আহিম যদি মই ধেৰ মানুহ নেদেখো আৰু বহুত মানুহ মই চাব লগা আছে, এইকণ যদি মই নাচাওঁ তেতিয়াহ'লে মোৰ কন্দন নহয়। এনে বুলি মই পুৰাই মানে মানুহ সৰহীয়া আৰু এনেকে মানুহ সৰহীয়া মিটিং বা সভা হেৰিয়াত দহা কাজ এনেকে যাওঁ, মানে সেই মানুহ চাবৰ কাৰণে যাওঁ। আচলতে মই খাবৰ কাৰণে নহয়, এনেওতো মই মদ নাখায়েই আৰু মই ৰম বান্ধি নাখাওৱেই আৰু মই এনেওতো চেদা চূণ নাখাওৱেই, টেঙা জ্বলা নাখায়েই। মই অকল মানে সেই মানুহ চাবৰ কাৰণে যাওঁ। কোনোবা জ্ঞাতিয়ে আহিব, কোনোবা নেদেখাজনক দেখিব, তাহাঁতৰ প্ৰতি মই মাত লগাই এনে ভাল লাগে। মোৰ মানে মনটো এনেকুৱা মানে চঞ্চল মন, সেইকাৰণে সেইখিনি দিনত সেইভাগে মই পঠিয়াই ইচ্ছা মই কোনোবা মানে ভুল হৈছিলে নেকি, চাংকনো মানে নাই বুলিও 9, 7, 10, 11, 12 হাত মানুহ, সেই 12 হাতৰ পৰা মই পৰি গ'লহে গ'ল। মই কিন্তু মোৰ কঁকালো নাভাগিলে, হাত ভৰিবোৰো নাভাগিলে, মোৰ হেনো হাড়ডালহে অলপমান দুখ পালে হেনো, মোৰ হেনো মাংস সৰহীয়া, বোলে মেচিনে ধৰিবই নোৱাৰে, কি খাই আছে বুঢ়ী, এনেকে মোক কৈছে। সেই মানে এক্সৰে কৰোঁতে তেতিয়া অকমান ভালকে চা বুলি কলতে ভালকে চালে, বোলে শাৰীয়ে পাতিছে, একো হোৱা নাই বুলি এনেকে কলে। কৈ মেডিকেল ভিতৰত মোক চিট দিলে, মই তাত থাকিলো। ডাক্তৰে এনে যে ডাক্তৰ, আজিৰ যুগতো আছে নেকি সেয়া ডাক্তৰ, মানুহ মানে উঠিব পৰাই নাই, মানে মেডিকেলৰ পৰা যা কবলৈ লাগিলেই নহয়। মই ৰিকুৱেষ্ট কৰিলো, ছাৰ আপুনি কেলে যা বুলি কৈছে, ঘৰত হেৰি নহয়, চেলাইন দিব কোন, বেজিটো মাৰিব কোন, আৰু তাতো গাঁৱততো নাপায়, আৰু ছোৱালীটো তেনেকে নাচ পঢ়ি পেলাই মোক প্ৰতিপাল কৰিম বুলি নাই, আৰু মোক কেলে তেনেকে পঠাইছে, ছাৰ আপুনি অকমান চিন্তা কৰকচোন। তেতিয়া হাঁহি মুখে কৈছে ডাক্তৰজনে, বুঢ়ী তেতিয়াহ'লে আৰু এসপ্তাহ থাক আৰু তেতিয়া বুঢ়ী বুলি হাঁহি মুখে মোক কলে। তেতিয়া এনে আনন্দ লাগিলে যে আকৌ এসপ্তাহ ৰাখিছে দে, বঢ়িয়া, তাই আশীৰ্বাদ থাকক, তাই মনৰ কথা থাকক, এনেকে বুলি আশীৰ্বাদ দি মেলি সেই এসপ্তাহ পোৱাৰ পিছত ছোৱালীয়ে মেডিকেল কলেজত নাৰ্ছ কৰি আছে। আকৌ ভাবিলে নহয়, ছোৱালীৰ লগত থাকিলেহে মোৰ আৰু সুখী হম বুলি 10 বিচাৰিলো, মাজু ছোৱালী 10 বিচাৰি মেলি মাজুটো লৰাই মোক আকৌ তেজপুৰলৈ এই যে নাৰ্ছ ছোৱালীৰ ওচৰলৈ আনিলে, নাম মালবিকা, তাৰ ওচৰলৈ লৈ আহিলে। এনে ভাল লাগিল যে এইবাৰ মাৰ লগত থাকিম আৰু। তাৰপিছত সঁচাকেই তাই মোক মানুহ লগাই গা ধুৱালে, মানুহ লগাই মূৰ ধুৱালে, মানুহ লগাই মোক চুলি তুলি পনিয়াই মেলি মোক এনে যে ভাল লাগিছে, সি যে মোক সেইখন প্ৰতিপাল কৰি শেষ কৰিছে। মই আৰু আশীৰ্বাদ দিলো, হে প্ৰভু মোৰ ছোৱালীক ভালকে আশীৰ্বাদ দে, মনৰ কথা ফুৰাইবা, এনেকেই কৰো। সেই তেতিয়া তেনেকেই কৈ মই মানে আশীৰ্বাদ দি সেই তেনেকেই ছোৱালীৰ ৰুমলৈ, তাত 6 দিনমান থৈ ছোৱালীৰ ৰুমলৈ নিলে। আকৌ বোৱাৰীয়ে কলে যে মা ফোন কৰি কলে, আপোনাৰ ডাক্তৰ শেষ হ'ল নে? এতিয়া দায়িত্ববাৰ মোৰখিনিয়ে আছে নহয়। হয় নেকি, তুমি প্ৰতিপাল কৰিবা জানো? কৰিম, মই গাঙলীয়া দৰৱ লগাম। মাৰ কাহিনী এনেকে ষ্টাৰ্ট হৈছিলে, এনেকে বেমাৰ ভাল হ'ল, এনেকে মানে এতিয়া কথা কব পৰা হৈ আছে, আৰু আশীৰ্বাদ কৰিব আপোনালোকে মায়ে যাতে সুস্থ হৈ থাকে, এনেকে মানে কথা কব পৰা, ফুৰিব পৰা, এনেকে ঘুৰিব পৰা, এনেকেই যে হৈ থাকে, সেইটোৰ কাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক। মাৰ মনৰ কথা জানিবৰ কাৰণে আজি মই লাইভ আহিলো। মায়ে আপোনালোকৰ ওচৰত যিখিনি কথা কলে সেয়া ময়ো আজি আকৌ শুনিছো, আপোনালোকেও শুনিলে, ভাল লাগিলে। আৰু কিবা কব নেকি? ভালে কুশলে থাকক, ৰাইজ কওক, নে আপুনি ভালকে থকাটো বিচাৰে কওক? মই সকলোৱে ভালকে থাকক আৰু। মই এয়াকে বিচাৰিছো যে ৰাইজে মোৰ যিকেইটা কথা কৈছে, সেইকেইটা কথা সঁচাকে মোক ধন্যবাদ দিলে আৰু ভাল পাম। আৰু লগতে ৰাইজে ৰজা দেই, ৰাইজে ৰজা, আৰু ৰাইজে ৰজা
সেইখন ৰজাই যদি মোক আৰু আশীৰ্বাদ দিয়ে আৰু মই নতৈব পৰা আৰু নতৈব পৰা মানে বহুত বহুত বছৰ জীয়াই থাকিব আৰু জীয়াই থাকিব। হ'ব শান্তি। ধন্যবাদ সকলোকে মোৰ লাইফ চাই থকা সকলো ফ্ৰেণ্ডকে থেংক ইউ ছ' মাছ ইমানখিনি সময় মোৰ লাইফত আছে লাইফ চাই আছে আৰু কেতিয়াবা আকৌ লাইভ আহিম মাৰ মনৰ কথাৰে আৰু আজি যিহেতু সময় বহুত হৈছে চাগে 9:30 বাজিলে থেংক ইউ ছ' মাছ আমি দিল্লীৰ পৰা লাইভ আহিলোঁ আপোনালোকৰ ওচৰত আৰু মাক ফুৰাব লৈ আহিছিলোঁ মাৰ মনৰ কথা ফুৰাবৰ কাৰণে মই ট্ৰাই কৰি আছিলোঁ চেষ্টা কৰি আছিলোঁ সেইখিনি মোৰ আজি যিমান পাৰে সফল হৈছে বুলি ভাবিছোঁ আৰু অকণমান ৰাস্তা আছে আমি অসম গৈ পামগৈ কালি পৰহিলে আজি বৰ্তমান দিল্লীত আছোঁ গতিকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে আমি পাওঁগৈ মা কাহ হৈ আছে এতিয়া আজি দৰৱ খোৱাৰ কাৰণে ভাল হৈছে আৰু গা বিষ হৈ আছে আৰু গলব্লাডাৰ ষ্টন হৈছে গোটেইখিনি বিষৰ দৰৱ খুৱাই আছোঁ বাৰু যেনে তেনে আমি ভালকৈ ইয়াৰ পৰা গৈ যাতে দিল্লীৰ পৰা গৈ অসম পাওঁ সেয়াই কামনা কৰিলোঁ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ থেংক ইউ ছ' মাছ গুড নাইট ফ্ৰেণ্ডছ গুড নাইট কৰি দিওঁ বাই বাই দেই বাই 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 বাই